অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে বা আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ লিষ্টটো পঠাইছিল। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে। এতিয়া সেইসকলৰ নাম কোন মাহত ভেৰিফিকেশ্যন হ'ব বা কোন মাহৰ পৰা অৰুণোদয় আঁচনি 3.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে এতিয়া কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোন মাহত আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হ'ব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। অৰুণোদয় আঁচনি 3.0 এইবাৰ কিন্তু সকলোৱে এপ্লিকেশ্যন কৰিলে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু লিষ্ট পঠাইছিল। সেই লিষ্ট হিচাপত কিন্তু আপোনালোকৰ গাঁৱৰ সকলো মানুহে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, যিটো এইবাৰ অৰুণোদয় আঁচনি 3.0 গাইডলাইন দিয়া হৈছিল, সেই হিচাপত কিন্তু বহুতেই মানুহে অৰুণোদয় আঁচনি পাব নালাগে। এইবাৰ যিটো অৰুণোদয় আঁচনি 3.0 গাইডলাইন দিয়া হৈছিল, সেই হিচাপত কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি 3.0 ফৰ্মটো লাভ কৰিছে। সেই হিচাপে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 ভেৰিফিকেশ্যনটো সম্পূৰ্ণ কৰিব পৰা নাই। ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব লাগে যিবিলাক বিধৱা মহিলাসকল আছে, অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। সেই হিচাপত কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি বিধৱা মহিলাসকল পাব লাগে। তাৰপিছত আপোনাৰ গাঁৱত যিটো হেণ্ডিকেপ মানুহ আছে, সেইসকলক 2 নম্বৰত পাব লাগে। 3 নম্বৰত পাব লাগে আপোনাৰ গাঁৱত যিবিলাক ছোৱালী আছে এতিয়ালৈকে বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈ গৈছে, সেইসকলক 3 নম্বৰত অৰুণোদয় আঁচনি পাব লাগে। তাৰপিছত অৰুণোদয় আঁচনি পাব লাগে আপোনাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে, একেবাৰে দুখীয়া, সেইসকলক অৰুণোদয় আঁচনি পাব লাগে। এই হিচাপে কিন্তু আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু যিবিলাক কমিটিৰ ওচৰৰ লোক হয়, এইসকল কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্মবিলাক দি দিছে। এই হিচাপত কিন্তু এতিয়ালৈকে সম্পূৰ্ণ ভেৰিফিকেশ্যনটো কৰিব পৰা নাই বা যিবিলাকে অৰুণোদয় আঁচনি পাব লাগে সেইকাৰণে ভেৰিফিকেশ্যন কৰিব পৰা নাই। সেইকাৰণে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি ভেৰিফিকেশ্যন বৰ্তমান কৰি আছে। যিবিলাক বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইকাৰণে বৰ্তমান ভেৰিফিকেশ্যন হৈ গৈছে। যিবিলাক বিধৱা মহিলাসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পাব লাগে, সেইসকলৰ নাম অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল। বিধৱা মহিলাসকলে কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। তাৰপিছত কিন্তু যিবিলাক দুখীয়া মানুহ, হেণ্ডিকেপ মানুহ বা বয়স বেছি মানুহবিলাকক অলপমান দেৰি হ'ব। এইটো কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব। ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব বিধৱা মহিলাসকল। জুন মাহৰ পৰা কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব।